সোশ্যাল মাধ্যমত কিবা ফটো বা ভিডিও অহাৰ আগতে দুবাৰ আপোনালোকে চেক কৰি ল'ব নহলে অৰ্চিতা ফুকনৰ দৰে ঘটনা যিকোনো লোকৰ ক্ষেত্ৰত হ'ব পাৰে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ দুষ্প্ৰয়োগ বা অপপ্ৰয়োগ আৰু যাৰ চূড়ান্ত পৰিণাম আমি দেখিবলৈ পালো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এগৰাকী বিবাহিত মহিলা আৰু সেই মহিলাগৰাকীৰ নামতে তালফাল লগাই দিয়া হল সেই মহিলাগৰাকীকে বদনাম কৰা হল গুটেই ভাৰত জুৰি এই বিষয়টো চৰ্চিত হল এগৰাকী পৰ্ন ষ্টাৰৰ সৈতে সেই মহিলাগৰাকীক ৰিজাই দিয়া হল পৰ্ন ষ্টাৰৰ সৈতে একেলগে ফটো দিয়া হল আৰু সেই ফটোখনি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল আনকি ৰাষ্ট্ৰীয় বহু সংবাদ মাধ্যমত কোন এই অসমৰ অৰ্চিতা ফুকন বুলি সংবাদ শিৰোনামো দেখিবলৈ পোৱা গ'ল অসমক এক প্ৰকাৰ বদনাম কৰা হল আৰু এতিয়া শেহতীয়া তথ্য আপোনালোকক জনাই থওঁ প্ৰতিম বৰা নামৰ এজন যুৱকক ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা কৰায়ত্ব কৰিছে যিজন অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক আৰু সেই প্ৰতিম বৰাক ডিব্ৰুগড় আৰক্ষীয়ে কৰায়ত্ব কৰি বৰ্তমান ডিব্ৰুগড়লৈ আনি আছে প্ৰতিম বৰাৰ পৰা বহু তথ্য উদ্ঘাটন হ'ব বুলি আশা কৰা হৈছে এতিয়ালৈকে অৱশ্যে আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰাথমিক ৰূপত কোনো তথ্য সদৰি কৰা নাই এই মুহূৰ্তৰ হেতুৱে হৈছে ডাঙৰ খবৰ যে এই অৰ্চিতা ফুকনৰ ঘটনা সন্দৰ্ভতেই প্ৰতিম বৰা নামৰ এজনক ডিব্ৰুগড় আৰক্ষীয়ে কৰায়ত্ব কৰিছে যেহেতু আজিকালি যুগত যিমানেই তথ্যৰ লগত খেলিবলৈ চেষ্টা নকৰক কিয় হিমানে কিন্তু তথ্যবোৰ উদ্ঘাটনো হৈ যায় কোনোবাই যদি কোনোবা মোবাইলৰ পৰা কিবা তথ্য বিভ্ৰাট কৰিছে কোনোবা ডেস্কটপৰ পৰা বা ল্যাপটপৰ পৰা বা আন মাধ্যমৰ দ্বাৰাও যদি তথ্য বিভ্ৰাট কৰিবলৈ চেষ্টা কৰিছে সেই তথ্যবোৰ কিন্তু সন্মুখলৈ আহি যায় আৰু অসমৰ প্ৰতিখন জিলাতেই সাইবাৰ ক্ৰাইম সেল আজিকালি পূৰ্বতকৈ সক্ৰিয় হৈ পৰিছে গোটেই বিশ্বজুৰি গোটেই ভাৰত জুৰি এই সাইবাৰ যি সেল আছে আৰক্ষী বিভাগৰ সক্ৰিয় হৈ পৰিছে আৰু গোটেই বিশ্বতে এতিয়া এই বিষয়বোৰৰ ওপৰত অধিক দৃষ্টি দিয়া হৈছে কাৰণ এতিয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ এতিয়া হৈছে সামাজিক মাধ্যমৰ যুগ হেহে আৰক্ষীও যদি স্মাৰ্ট নহয় তেনেহলে যিকোনো ঘটনা হৈ থাকিব পাৰে আৰু সেইবাবে এতিয়া অসম আৰক্ষীও স্মাৰ্ট হৈছে পূৰ্বৰ তুলনাত আৰু তেওঁলোকে তাৎক্ষণিকভাৱে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি কিছু সময় লৈ প্ৰতিম বৰা নামৰ যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আইপি এড্ৰেছ উদ্ঘাটন কৰি এই তথ্যখিনি পোৱা গৈছে বুলি প্ৰাথমিক ৰূপত আমি ভাবিছো কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিশদভাৱে সকলো কম বুলি সদৰি কৰিছে হয়তো আজি নিশাৰ ভাগত অথবা কাইলৈ দিনৰ ভাগলৈকে আৰক্ষীয়ে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিব আৰু এইগৰাকী প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাৰ বিৰুদ্ধে কি কি অভিযোগ আছে সেইখিনি সদৰি কৰিব কি কি তথ্য আছে সেইখিনি সদৰি কৰিব প্ৰতিম বৰাৰ সৈতে আন কোনোবা জড়িত নেকি সেইখিনিও তেওঁলোকে সদৰি কৰিব কিন্তু এই যিটো প্ৰফাইল অৰ্চিতা ফুকনৰ নামত আছে বেবি ডল বুলি এতিয়া নাম খলাই দিয়া হৈছে কিন্তু তলত অৰ্চিতা ফুকন নামটো থাকি গ'ল যাৰ বাবে অৰ্চিতা ফুকনৰ এই বিষয়টো সংবাদ শিৰোনামলৈ আহিল সেই নিৰ্দিষ্ট একাউণ্টটো 2014 ৰ পৰা চলি আছিল আৰু শেহতীয়া ঘটনা প্ৰবাহ হৈছে এইগৰাকী অৰ্চিতা ফুকনৰ সৈতে কেন্দ্ৰ লাষ্টৰ ফটো যিগৰাকী পৰ্ন ষ্টাৰ হয় সেই পৰ্ন ষ্টাৰ গৰাকীৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰাটো আৰু যিগৰাকী পৰ্ন ষ্টাৰৰ সৈতে যিগৰাকী কেন্দ্ৰা লাষ্ট নামৰ পৰ্ন ষ্টাৰ আছে যাৰ ইনষ্টাগ্ৰামত 8 মিলিয়নতকৈ অধিক ফলোৱাৰ্ছ আছে আৰু যিগৰাকী পৰ্ন ষ্টাৰ হয়তো বহুতৰে বাবে এগৰাকী ভাল লগা চৰিত্ৰ হ'ব পাৰে কিন্তু সেইগৰাকী পৰ্ন ষ্টাৰৰ লগত অৰ্চিতা ফুকনৰ এনে ধৰণৰ একেলগে ফটো অৰ্চিতা ফুকনক আনকি কোনোবা জাৰ্মানীৰ পতিতালত থকা বুলি কোৱা তাৰ পৰা 25 লাখ টকা দি উদ্ধাৰ কৰি অনা এই বিষয়বোৰ এনে ধৰণৰ অপপ্ৰচাৰ এটা চলাই দিয়া হল যি অপপ্ৰচাৰৰ ফলত প্ৰকৃত অৰ্চিতা ফুকন মানসিকভাৱে ভাগি পৰিল আৰু তাৰ পাছত অৰ্চিতা ফুকনৰ ভাতৃ ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছিল ডিব্ৰুগড়ৰ বাসিন্দা ডিব্ৰুগড়ত অধ্যয়নৰত ভাৰতৰ বাহিৰলৈ আজিলৈকে গৈ পোৱা নাই সেইগৰাকী অৰ্চিতা ফুকনৰ হুবহু এখন ফটো অকল মুখৰ গঠনটো হুবহু বুলি ক'ব পাৰি তাৰ বাহিৰে শাৰীৰিক গঠন কোনো কাৰণতে সেই কেন্দ্ৰ লাষ্টৰ লগত থকা সেই ফটোখনৰ লগত অৰ্চিতা ফুকনৰ নিমিলে মানে অৰ্চিতা ফুকন প্ৰকৃততে যিগৰাকী নাৰী সেইগৰাকী নাৰী কেৱল মুখমণ্ডল হয়তো কৃত্ৰিম বুদ্ধিমত্তা অথবা ফটোশ্বপৰ সহায়ত অবিকল কৰিবলৈ চেষ্টা কৰা হৈছে তাৰ বাহিৰে শৰীৰৰ গোটেই গঠনটোৱে বেলেগ প্ৰকৃত অৰ্চিতা ফুকনৰ লগত সেই ফটোত থকা বা ভিডিঅ'ত থকা অৰ্চিতা ফুকনৰ শৰীৰৰ গঠন নিমিলে আৰু সেই কাম কৰি দুষ্ট চক্ৰই এটা অন্য বাৰ্তা দিবলৈ চেষ্টা কৰিছিল ভয়ংকৰ এক পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল সেই দুষ্ট চক্ৰৰে এজন যুৱকক কৰায়ত্ব কৰা হৈছে এতিয়া এই প্ৰতিম বৰা নামৰ যুৱকজন অকলেই সমগ্ৰ ঘটনাক্ৰমত জড়িত নে তেওঁৰ সৈতে আন কোনোবা আছে সেয়া স্পষ্ট হোৱা নাই আৰক্ষীয়ে প্ৰাথমিক ৰূপত তেওঁক কেৱল কৰায়ত্ব কৰিছে চশমা পৰিহিত এজন যুৱক ফ্ৰেঞ্চ কাৰ্ড দাৰি আছে সেই যুৱকজনৰ এইজন যুৱক
ইয়াত বাৰু চশমা নাই কিন্তু যেতিয়া আৰক্ষীয়ে আজি কৰায়ত্ব কৰিলে তিনিচুকীয়াৰ পৰা তেতিয়া তেওঁ চশমা পৰিধান কৰি আছিল আৰু দাড়ি অলপ দীঘল হৈছে ফ্ৰেঞ্চ কাট ৰাখিছে এতিয়া এয়া অলপ পুৰণি ফটো প্ৰতিম বৰা নামৰ যুৱকজনৰ এইগৰাকী অৰ্চিতা প্ৰকৃত যিগৰাকী অৰ্চিতা ফুকন যিগৰাকী আজিলৈকে ভাৰতৰ বাহিৰত গৈয়ে পোৱা নাই সেই অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক বুলি গম পোৱা গৈছে আৰু অৰ্চিতা ফুকন এটা মানসিক ট্ৰমা বা মানসিক অশান্তিত ভুগি অতি চৰম পন্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছিল এই ঘটনাক্ৰম পোহৰলৈ অহাৰ পাছত যেতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অৰ্চিতা ফুকনৰ নামটো চৰ্চা হ'ল বহু নামী দামী সংবাদ প্ৰতিষ্ঠানে অৰ্চিতা ফুকনৰ নামত বিভিন্ন বাতৰি পৰিৱেশন কৰিলে কেন্দ্ৰ ৰাষ্ট্ৰৰ লগত তেওঁৰ মিল থকাৰ বাবে ভাৰতৰ অসমৰ এগৰাকী যুৱতী হোৱাৰ কথা উল্লেখ কৰি আনকি গুগলত সৰ্বাধিক সাৰ্চ কৰা এটা নাম হৈ পৰিল অৰ্চিতা ফুকন তাৰ পাছত স্বাভাৱিকতে যিকোনো মহিলা মানসিক অশান্তিত ভুগিবই যাৰ বাবে অৰ্চিতা ফুকন প্ৰকৃত অৰ্চিতা ফুকনে চৰম পন্থা বাছি ল'বলৈ চেষ্টা কৰিছিল আৰক্ষীৰ কাষ চাপিছিল অৰ্চিতা ফুকনৰ পৰিয়ালৰ লোক ভাতৃয়ে এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰতা দেখুৱালে আৰু সেই তৎপৰতাৰ অন্তত এইগৰাকী প্ৰতিম বৰা নামৰ যুৱকক কৰায়ত্ব কৰা হৈছে আৰু বিচাৰ খুচাৰ কৰি গম পোৱা গ'ল যে প্ৰতিম বৰা আচলতে অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক এতিয়া প্ৰতিম বৰাৰ উদ্দেশ্য কি আছিল প্ৰাক্তন প্ৰেমিক বাবে এই কাম কৰিলে নে আন কিবা উদ্দেশ্য আছিল প্ৰতিম বৰাৰ সেয়া এতিয়াও নুবুজা সাঁথৰ হৈ আছে এই মুহূৰ্তলৈকে সেইখিনি তথ্য পোহৰলৈ অহা নাই আৰক্ষীয়ে যেতিয়ালৈকে গোটেইখিনি কথা বিৱৰি নকব বা যেতিয়ালৈকে জেৰা শেষ নহব এইগৰাকী প্ৰতিম বৰাৰ ওপৰত তেতিয়ালৈকে হয়তো প্ৰাথমিক ৰূপত আমি কোনো কথা ক'ব নোৱাৰো এইগৰাকী প্ৰতিম বৰা কি কাৰণত এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিলে কি কাৰণত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ অপপ্ৰয়োগ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই 2014 চনৰ পৰা চলি থকা এটা একাউণ্ট হঠাৎ সেই একাউণ্টৰ নাম সলনি হ'ল আৰু সেই নাম সলনিৰ আঁৰত কি হ'ল কি কাৰণ এতিয়াও স্পষ্ট হোৱা নাই কিয় অৰ্চিতা ফুকনৰ নামত সেই একাউণ্টটো চলাই থকা হৈছিল নে প্ৰতিম বৰাই এটা সময়ত অৰ্চিতা ফুকনৰ প্ৰকৃত যিটো প্ৰফাইল আছে প্ৰকৃত যিটো একাউণ্ট আছে সামাজিক মাধ্যমৰ সেই একাউণ্টটোকে হেক কৰি লৈছিল সেয়াও এতিয়াও জানিব পৰা হোৱা নাই কাৰণ এজন প্ৰেমিক বা প্ৰেমিকাৰ হাতত নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বহু তথ্য থাকে হয়তো এটা প্ৰকৃত একাউণ্টে আছিল অৰ্চিতা ফুকনৰ সেইটোকে হয়তো এওঁ পাছৱৰ্ড জানি নিজৰ কৰি লৈছিল তাৰ পাছতে এই গোটেই কাৰ্যবোৰ চলাই আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই মুঠতে এয়া এটা ডাঙৰ ঘটনা আৰু সামাজিক মাধ্যমত কেনেধৰণে যিকোনো মানুহক বদনাম কৰিব পাৰি তাৰ এটা ই হ'ল জ্বলন্ত উদাহৰণ এই সামাজিক মাধ্যমত যিকোনো মানুহক এতিয়া এনেধৰণেই একাংশ লোকে বদনাম কৰিবলৈ ধৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি অথবা আন কেতবোৰ বিশেষ সা সুবিধাৰ অপপ্ৰয়োগ কৰি যিকোনো মানুহকে এতিয়া বদনাম কৰাটো সহজ হৈ পৰিছে সেয়ে প্ৰতিগৰাকী লোকে এই ক্ষেত্ৰত সাৱধান হ'বৰ হ'ল ডাবল চেক কৰিব লাগিব প্ৰতিটো বিষয় সামাজিক মাধ্যমত কিবা এটা ভিডিঅ' বা ফটো এখন আহিলে আমি লগে লগে তাক শেয়াৰ কৰি দিব নালাগে তাৰ এবাৰ পৰীক্ষণ কৰি ল'ব লাগে কিমান সঠিক এবাৰ নিজেই উপলব্ধি কৰি ল'ব লাগে তাৰ পাছতে সেই বিষয়বোৰ শেয়াৰ কৰিব লাগে আৰু যিকোনো মানুহক প্ৰথম দৃষ্টিত বেয়া বুলি নাভাবি তাৰ এটা পুংখানুপুংখ পৰীক্ষা হ'ব লাগে কাৰণ আজিকালি যিকোনো মানুহে যিকোনো মানুহক বদনাম কৰি দিব পৰা অধিক সুবিধা হৈ গৈছে ডাঙৰ খবৰ এই মুহূৰ্তৰ আমি এইখিনি তথ্য আপোনালোকৰ বাবে আগবঢ়ালো আশা কৰোঁ আৰক্ষীৰ সঠিক দিশত তদন্ত আগবাঢ়িব আৰু ইয়াৰ আঁৰত থকা প্ৰতিটো তথ্যই আৰক্ষীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব আৰু এইগৰাকী প্ৰতিম বৰাৰ ওপৰত জষ্টিচিত ৰূপত জেৰা চলিব আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত